মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননৰ আঁৰত কোন কাৰ পৃষ্ঠপোষকতাত চলিছে কলা হীৰাৰ ৰমৰমীয়া বেহা গোবিন্দ চেত্ৰী সুনীল গুৰুঙৰ বেকত কোন বিধায়ক ভাস্কৰ শৰ্মাৰ জৰিয়তে কোনে লাভ কৰে কয়লা সিন্ডিকেটৰ ধন কয়লাৰ চোৰাং কাৰবাৰীৰ সৈতে কি সম্পৰ্ক দিছপুৰৰ ইয়াত জড়িত হৈ আছে দিছপুৰ আৰু যদি আমি দিছপুৰ বুলি কওঁ প্ৰত্যক্ষভাৱে ক'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুকলিকৈয়ে চলি আছে কয়লাৰ মুক্ত খনন এই খননৰ জৰিয়তে ওলোৱা কয়লাক লৈ গঢ়ি উঠিছে এক বিশাল আৰু সুসংহত সিন্ডিকেট প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি এনেদৰে বনজ সম্পদ লুণ্ঠন চলাই থকাৰ আঁৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ পুষ্ট এটা বিশেষ চক্ৰ মাৰ্ঘেৰিটাৰ পৰা দিছপুৰলৈ বিশাল নেটৱৰ্ক থকা এই চক্ৰটোৰ বিষয়ে পোৱা গৈছে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰাপ্ত তথ্য অনুসৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত চৰকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতাত চলিছে এই সিন্ডিকেট কয়লাৰ পৰা আহৰণ কৰা হেজাৰ হেজাৰ কোটি টকাৰ ভাগ পায় দিছপুৰৰ একাংশ বৰমূৰীয়ায়ো যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাকো কেৰেপ নকৰি এই চক্ৰটোৱে প্ৰকৃতি ধ্বংস কৰি চলাই আহিছে কয়লাৰ মুক্ত খনন উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পাৰ্শ্বৱৰ্তী এলেকা তাপং টিৰা পাহাৰপুৰ বনগুৰা মুলুং পাহাৰ লাল পাহাৰ ফায়াৰিং ৰেঞ্জ নামডাঙকে আদি কৰি বিভিন্ন ঠাইত চলি আছে কয়লাৰ মুক্ত খনন অৰ্থাৎ অপেন কাষ্ট মাইনিং প্ৰাপ্ত তথ্য অনুসৰি এই সমগ্ৰ সিন্ডিকেটৰ আঁৰত আছে সুনীল গুৰুং গোবিন্দ চেত্ৰীকে ধৰি কেইবাজনো কয়লা মাফিয়া এই চক্ৰটোক ৰাজনৈতিকভাৱে সম্পূৰ্ণ সহায় সহযোগিতা কৰি আহিছে মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক তথা বিজেপি নেতা ভাস্কৰ শৰ্মাই হাজৰিকা উপাধিৰ এজন ব্যক্তি নগাঁৱৰ হাজৰিকা এজন ব্যক্তি মাৰ্ঘেৰিটাত বহিলৈ এই সমগ্ৰ কয়লাৰ অবৈধ সিন্ডিকেটৰ এতিয়া তেখেতে চোৱা চিতা কৰিছে নগাঁৱৰ হাজৰিকা উপাধিৰ এজন ব্যক্তি গোবিন্দ চেত্ৰী সুনীল গুৰুং আদিৰ দৰে ব্যক্তিয়ে আৰু তাৰপিছত এইটো হৈছে ছেকেণ্ড ষ্টেজ আৰু থাৰ্ড ষ্টেজত ইয়াত জড়িত হৈ আছে সকলোৱে অভিযোগ উত্থাপন কৰিছে যে ইয়াত জড়িত হৈ আছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ পাছত এই ক্ষেত্ৰত সকলোৱে জড়িত হৈ আছে এই ক্ষেত্ৰত জড়িত হৈ আছে দিছপুৰ কয়লা খননৰ পৰা আহৰণ কৰা ধন দিছপুৰৰ ওপৰ মহললৈ প্ৰেৰণ কৰে বিধায়ক ভাস্কৰ শৰ্মাই উল্লেখ্য যে কিছুদিন পূৰ্বে একেই অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰদী শইকীয়াই মন কৰিবলগীয়া যে বিগত 2019 চনতে ভূতত্ত্ব আৰু খনিজ বিভাগে কয়লা সিন্ডিকেটত জড়িত থকা 19জন লোকৰ তালিকা প্ৰদান কৰিছিল প্ৰশাসনক তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও পৰামৰ্শ দিছিল বিভাগটোৱে কিন্তু আজি পৰ্যন্ত এই 19জন ব্যক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা নহল পদক্ষেপ দিছপুৰৰ হেঁচাতে প্ৰশাসনে এই ক্ষেত্ৰত মৌন হৈ থাকিল লক্ষণীয় কথাটো হ'ল মাৰ্ঘেৰিটাত চলি থকা এনে অবৈধ খননৰ বিৰুদ্ধে কোনো লোকে গোচৰ দিবলৈ গ'লেও আৰক্ষীয়ে বিভিন্ন অজুহাত দেখুৱাই গোচৰ ৰুজু নকৰে ইয়ে প্ৰমাণ কৰে যে সিন্ডিকেট চক্ৰটোৰ সৈতে অসম আৰক্ষীয়েও মিলিভকত হৈ আছে বিগত 6 ফেব্ৰুৱাৰীত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত স্পষ্টকৈ ওলাই পৰিছে যে দিহিং পাটকাই জয়পুৰ সংৰক্ষিত বনাঞ্চল টিৰাপানীত চলি আছে অবাধ আৰু অবৈধ খনন যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি অবাধ খনন চলি থকাৰ বাবে ন্যায়ালয়ৰ মজিয়াত শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক পুনৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে উল্লেখ্য যে খাৰসাঙৰ কয়লাখনি 2022 চনত নিলাম কৰিছিল ভাৰত চৰকাৰে সেই ঠিকা লাভ কৰিছিল নবীন জিন্দালে কিন্তু সেই অনুসৰি কয়লাখনিত বৈধ খনন নহল ইয়াৰ বিপৰীতে অবাধ আৰু অবৈধভাৱে চলি আছে খনন কাৰ্য যাৰ ফলত অসম চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাৰ বিপৰীতে পকেট গধুৰ হৈছে সিন্ডিকেট চক্ৰটোৰ সমানে সমানে এছাম মন্ত্ৰী বিধায়ক আৰু আমোলাৰ প্ৰাপ্ত তথ্য অনুসৰি নগাঁৱৰ হাজৰিকা উপাধিৰ এগৰাকী ব্যক্তিয়ে সিন্ডিকেট চলাবলৈ মাৰ্ঘেৰিটাত শিবিৰ পাতি বহি লৈছে চৰকাৰী পৃষ্ঠপোষকতা চলি থকা এনে সিন্ডিকেটৰ আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ